আমি অতিকে উৎসাহিত হৈছোঁ। আমাৰ খুব ভাল লাগিছে যে আমাৰ 3 দিনীয়াকৈ বৰ্ষজোৰা কাৰ্যসূচীৰ অন্তত হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈছে। পৰহি 9 ফেব্ৰুৱাৰী তাৰিখে আমাৰ যিখিনি পুৰণি প্ৰাক্তন ছাত্ৰীসকলৰ মহামিলনৰ এটা দিন আছিলে। বিভিন্ন জেগাৰ পৰা অসমৰ বা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আমাৰ পুৰণি ছাত্ৰীসকল আহি তেওঁলোকে নিজৰ মাজত ভাৱ বিনিময় কৰিছিলে। কৰাৰ পিছত তেওঁলোকে সাংস্কৃতিক অনুষ্ঠান নিজৰ মাজতে অনুষ্ঠিত কৰিছিলে। আৰু বৰ্তমান ছাত্ৰীখিনি তেওঁলোকক জ্যেষ্ঠসকলক দেখি অতিকে আনন্দিত আৰু উৎসাহিত হৈছে। তাৰপিছতে কালি আমাৰ প্ৰথমজন প্ৰতিষ্ঠাপক অধ্যক্ষ স্বৰ্গীয় দুখেশ্বৰ দত্তদেৱৰ ইয়াতে আৱক্ষ মূৰ্তি স্থাপন কৰা হ'ল। এই মূৰ্তি স্থাপন কৰিলে আমাৰ সোণাৰাম বৰুৱাদেৱে। তাৰপিছতে কালি প্ৰশান্ত ৰাজগুৰু বিশিষ্ট আমাৰ সাংবাদিক অসমৰ আৰু লেখক, তেখেত আহি পেলাই সাম্প্ৰতিক সময়ত অসমীয়া আৰু আমাৰ ভৱিষ্যত এই বিষয়টোৰ ওপৰত তেখেতে একটি বক্তৃতা প্ৰদান কৰিলে। তাৰপিছত আমি এটা বিশেষ কথা যে অনন্য নামৰ এটা বঁটা আমি প্ৰৱৰ্তন কৰা হৈছে। আগতো এবাৰ দিয়া হৈছিলে এই বঁটাটো। এইবাৰ আমি এই বঁটাটো হীৰক জয়ন্তী উপলক্ষে বিশেষভাৱে আমি এইটো মহিলা উৎকৰ্ষ সাধন বঁটা শ্ৰীযুতা অঞ্জলি মোহন চেতিয়া, তেখেত এগৰাকী প্ৰবীণ ক্ৰীড়াবিদ আৰু সাংস্কৃতিক কৰ্মী। তেখেতক এইবাৰ বঁটাটি প্ৰদান কৰা হৈছে। বঁটাটি প্ৰদান কৰিছিলে কালি ডক্টৰ অনিল শইকীয়া ছাৰে। আচলতে আজি এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে অনুষ্ঠিত হৈছে। তাৰপিছতে এতিয়া মুকলি সভা আজি অনুষ্ঠিত হ'ব। আৰু এই সভাত উপস্থিত থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য মহোদয়কে প্ৰমুখ কৰি কেইবাজনো বিশিষ্ট ব্যক্তি। আৰু ইয়াতে আমি সকলোৱে জানো যে অৰণ্য মানৱ যাদৱ পায়েংদেৱ, তেখেতৰ কথা আমি সকলোৱে জানো। তেখেতক আমি প্ৰফেচৰ অফ প্ৰেক্টিছ UGCৰ বা নিউ এডুকেশ্যন পলিচিৰ আধাৰত প্ৰফেচৰ অফ প্ৰেক্টিছ এই পদটিৰ সৃষ্টি কৰা হৈছে, য'ত এজন বিশেষ ব্যক্তিক বছৰটোৰ বাবে এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয় নিয়োগ কৰিব পাৰে আৰু ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন দিশত তেওঁ মত বিনিময় কৰি আগবঢ়াই নিয়াত আমাৰ এটা খুব ভাল হ'ব বুলি ভাবিছোঁ, উল্লেখযোগ্য পদক্ষেপ বুলি আমি অনুভৱ কৰিছোঁ। যাদৱ পায়েংদেৱকো আজি আমি ৰাজহুৱাভাৱে এই নিযুক্তি পত্ৰ প্ৰদান কৰিম।